বন্ধুসকল, বলক আজি এই ভিডিঅ'টোত মই আপোনালোকক অসমৰ ইতিহাসটো সংক্ষিপ্তভাৱে কৈ দিওঁ। এইখন কেৱল এখন ৰাজ্য নহয়, এইখন এখন ইতিহাস। নদী, পাহাৰ আৰু বীৰত্বেৰে গঢ় লোৱা এয়াই অসম। ব্ৰহ্মপুত্ৰৰ বুকুত জন্ম লোৱা এক পুৰণি সভ্যতা। এইখন ভূমিৰ নাম আছিল প্ৰাগজ্যোতিষপুৰ। ইয়াতেই আৰম্ভ হৈছিল অসমৰ ইতিহাসৰ প্ৰথম অধ্যায়। পৌৰাণিক কাহিনী মতে ৰজা নৰকাসুৰে এই ৰাজ্য গঢ়িছিল। তেওঁৰ পুত্ৰ ভগদত্ত মহাভাৰতৰ যুদ্ধত অংশ লৈছিল। কামৰূপ সেই সময়ত শক্তি আৰু সংস্কৃতিৰ কেন্দ্ৰ আছিল। নীলাচল পাহাৰত অৱস্থিত কামাখ্যা মন্দিৰ অসমৰ আধ্যাত্মিক শক্তিৰ এক অমৰ প্ৰতীক। 1228 চনত চাওলুং চুকাফা নামৰ এজন বীৰ নেতাই অসমত আহোম ৰাজ্য স্থাপন কৰে। ইয়াত আৰম্ভ হয় 600 বছৰীয়া এক শক্তিশালী শাসন। আহোমসকলে উন্নত প্ৰশাসন, কৃষি আৰু সংস্কৃতি গঢ়ি তুলিলে। তেওঁলোকে অসমীয়াৰ পৰিচয়ক শক্তিশালী কৰিলে। শৰাইঘাটৰ যুদ্ধত বীৰ লাচিত বৰফুকনে মোগল সেনাক পৰাস্ত কৰিছিল। এই যুদ্ধ অসমৰ বীৰত্বৰ গৌৰৱ। 1826 চনৰ ইয়াণ্ডাবু সন্ধিৰ পিছত অসম ব্ৰিটিছ শাসনৰ অধীনলৈ যায়। চাহ উদ্যোগে অসমক বিশ্বত চিনাকি কৰায়। – 1947 চনৰ স্বাধীনতাৰ পিছত অসম নতুন আশা আৰু সম্ভাৱনাৰে আগবাঢ়ে। বিহু, সংগীত আৰু নৃত্যৰ মাজতেই অসমৰ আত্মা জীয়াই আছে। অতীতৰ গৌৰৱ বুকুত লৈ অসম আগবাঢ়ি গৈ আছে ভৱিষ্যতৰ দিশে। অসম কেৱল এখন ৰাজ্য নহয়, এইখন আমাৰ পৰিচয়, আমাৰ গৌৰৱ। এই ভিডিঅ'টো আপোনালোকক কেনেকুৱা লাগিল কমেণ্টত জনাব নাপাহৰিব।